এই বন্ধুসকল দেখিছে নহয় আজি ইমান গৰম বাপৰে এই গৰমত মানে কি ৰ'ব নোৱাৰে মানুহৰ মানে কি প্ৰেছাৰ উঠি মৰিব লাগিব তাৰ কাৰণে মই আজি ভাবিলোঁ এটা আইচক্ৰীমে খাই দিওঁ এজনৰ কাষত লৈ লওঁ আইচক্ৰীমত এই চাওকচোন ইমান ধুনীয়াকৈ আইচক্ৰীম বনাব এতিয়া এইটো মানে কি গিলাছত এনেকৈ বনাই কিনে দি দিব এই গিলাছটো এইটোত গিলাছত দাম হ'ল তোমাৰ এইটো মোটামুটি এইটো 40 টকা হ'ব আৰু এইফালে বাকী এইবিলাক যে ওপৰত যে অলমা আছে সেইবিলাকত 20 টকা কৰে আৰু আইচক্ৰীমটো ইমান ধুনীয়া লাগে যে বাদাম আছে কিবা কানি গোটেইখিনি থাকে আৰু বাদামৰ চেক থাকে লগতে আৰু ইমান ধুনীয়াকৈ বনাই কিনে দি দিব আপোনালোকে চাওক চাই কিনে গম পাব এনেই ঘৰ হ'ল ৰাজস্থানৰ পৰা এইখিনি ইয়াতে থাকে চাই চাওক কিমান ধুনীয়াকৈ বনাই দিছে তেওঁ কিবা কৈ আৰু পৰিয়ালটো পুহি আছে আৰু ৰাজস্থানৰ পৰা আহি তেওঁ নলবাৰী জিলাৰ এই নাট্য মন্দিৰটো ওচৰতে থাকে এই পোষ্ট অফিচৰ এইখিনি হাতত আছে নাট্য মন্দিৰটো তেওঁ যে ৰাজস্থানৰ পৰা আহি আমাৰ ইয়াতে ব্যৱসায় কৰি আছে কিন্তু আমাৰ কিছুমান অসমীয়া মানুহে লাজ কৰে গতিকে লাজ কৰিব কিয় লাগে সাহস কৰক না আজিলৈ ভিডিঅ'টো ইমানতে